আজ পর্যন্ত আমার উপরে যত কেস মামলা বা যত কয়বার আমি জেলে গেছি, আজ পর্যন্ত কিন্তু আমার বাড়ির কোনো সমস্যা নিয়ে আমি জেলেতে যাই না। আমার পার্সোনালি কোনো সমস্যা নিয়ে আমি কোনোদিনও জেলের ভিতরে যাই না। যদি আমি জেলে গেছি রাজুয়া স্বার্থের জন্য, ধর্মের জন্য, কোরআন ও হাদিসের জন্য, এর জন্যে আমি জেলে গেছি। বাকি কিন্তু ব্যক্তিগত হিসাবে পারিবারিক জীবনে কোনোদিনও কিন্তু আমি জেলে যাই না বা আমার উপর ওই ধরনের কেস হয়নি। মোটামুটি ধরেন যে 30টার উপরে মামলা হয়েছে। 30টার মধ্যে এখন বোধহয় 40টায় পাইলো নাকি, এটা আমি জানবো না ভালো মতন। আমার সাথের যারা লোক আছে ওরা একটু ভালো মতন জানবে। ইতিমধ্যে 3 মাস আগে, 3 মাস হয় নাই নাকি, 3 মাস আগে একদিনে আমার উপরে 11টা মামলা করেছে। দোষ কি? আমার দোষ মাত্র এতটুকুই, আপনার লগত যদি আপনার সরকারটো আহে আপুনি বিজেপিত যাব নেকি? তেখেতে ভগৱানৰ কসম লৈ, আল্লাহৰ কসম লৈ তেখেতে কৈছিলে যে মই জিতিলে কোনো কাৰণতে বিজেপিত নাযাওঁ। মোৰ প্ৰশ্নটো হ'ল, তেওঁ যিদিনা ৰিজাল্ট ওলালে 12টা না 13টা সিট যিদিনা পালে, কাৰো লগত নবহাকে, বিটিআৰৰ ৰাইজৰ লগত নবহাকে, আলেম সমাজৰ লগত নবহাকে ডাইৰেক্ট তেওঁ দিছপুৰত যায় চিফ মিনিষ্টাৰৰ লগত বহি বিজেপিৰ লগত তেওঁ চৰকাৰ কৰিলে। মোৰ এটা প্ৰশ্নৰ উত্তৰ প্ৰমোদ বড়ো ডাঙৰীয়া দিবই লাগিব, যেহেতু গণতন্ত্ৰ তেখেতে দিবই লাগিব। তেখেতে যে বিজেপিত গ'ল কাৰ লগত আলোচনা কৰি গৈছে? আৰু তেখেতে মুছলমানে ভোট বিজেপিত যোৱাৰ কাৰণে দিয়া নাছিলে নহয়। বহুকেইটা সমষ্টিত, ৰৌতাৰ নিচিনা এটা সমষ্টিত মাইনৰিটি কিছুমান মানুহক লগাই দিলে। মই তাতে ৰখিলোঁ, ৰখাৰ পিছত লৈ মোক মঙলদৈ থানাত বহাই ৰাখিলে। মই সুধিলোঁ যে মোক মঙলদৈ থানাত কিহৰ কাৰণে অনা হ'ল? তেওঁলোকে ক'লে যে আমি নাজানো, এইটো ওপৰৰ কেছ। মই কৈছোঁ মোৰ জানাৰ দৰকাৰ আছে। মোক যিহেতু থানাত বহাই থৈছে, মই 3টা সংগঠনৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট। মই যিহেতু হাজাৰ হাজাৰ ৰাইজৰ প্ৰতিনিধি কৰোঁ, ওলামাসকলৰ প্ৰতিনিধি কৰোঁ, বহুকেইটা মাদ্ৰাছা মোৰ আণ্ডাৰত চলে। মইতো আৰু গৰু নহয়, মইতো আৰু বিলেই নহয়, যেতিয়া ইচ্ছা তেতিয়াই মোক এৰেষ্ট কৰিব, সেইটোতো কোনো কথা নহয়। তেতিয়া ক'লে আমি এইবিলাক গম নাপাওঁ। ঠিক আছে, গম নাপাওঁ। 2-3 ঘণ্টা পিছত বাক্সাৰ পৰা পুলিচ আহি মোক গোবৰ্ধনা থানালৈ লৈ গ'ল। তাতে মোক সোধা পোছা কৰিলে, মই কথাখিনি ক'লোঁ। ৰাতি 9টাৰ পিছত মোক তাৰ পৰা এৰি দিয়া হ'ল। এতিয়া প্ৰশ্নটো হ'ল, এই যে মোক হাৰাশাস্তিখিনি প্ৰমোদ বড়ো ডাঙৰীয়া দিলে, মই অসমৰ ৰাইজৰ তাত বিনম্ৰভাৱে এটা বিচাৰ বিচাৰিছোঁ। অসমৰ ৰাইজৰ ওচৰত মই এটা বিচাৰ দি থওঁ, আৰু বিশেষকৈ বিটিআৰৰ যিখিনি মুছলমান আছে, মই আপোনালোকৰ ওচৰত এটা বিচাৰ দিলোঁ। মই ধৰ্মৰ কাম কৰা নাই নেকি? মই কোৰআন আৰু হাদিছৰ কাৰণে কাম কৰা নাই নেকি? মই মুছলমানৰ পক্ষত কথা কোৱা নাই নেকি? আজি সাধাৰণ এটা ইলেকশ্যনৰ কাৰণে আজি যি ধৰণৰ প্ৰমোদ বড়ো ডাঙৰীয়া যি ধৰণে মোক অপমান কৰিলে, মোক ইয়াৰ পৰা বান্ধি চান্ধি লৈ বাক্সাত লৈ গ'ল গোবৰ্ধনা থানাত, ইয়াৰ বিচাৰটো মই নাপাম নেকি? মই বিটিআৰ ৰাইজৰ ওচৰত মই বিচাৰ দিলোঁ যে আপোনালোকে ইয়াৰ বিচাৰখিনি মোক কৰি দিব।